প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ হিতাধিকাৰীসকলৰ জ্ঞাতাৰ্থে জনোৱা হৈছে যে PMSBY আৰু PMJJBY বীমাৰ নৱীকৰণৰ সময় বৰ্তমান সমাগত। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ নৱীকৰণ প্ৰত্যেক বছৰে মে' মাহত কৰা হয়। এই নৱীকৰণ প্ৰক্ৰিয়া অতি সহজ, য'ত নৱীকৰণৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি নিজ নিজ বেংক একাউণ্টত জমা থাকিলে স্বয়ংক্ৰিয় দেনা প্ৰক্ৰিয়াৰে আপোনাৰ নিজৰ বেংকৰ শাখাই সংগ্ৰহ কৰিব পাৰে। ইয়াৰ বাবে বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। এই সুবিধা গ্ৰহণ কৰিবৰ বাবে প্ৰতি বছৰে মে' আৰু জুন মাহত হিতাধিকাৰীসকলৰ একাউণ্টত 500ৰ পৰা 1000 টকা জমা ৰাখিব লাগে। মাত্ৰ 20 টকা প্ৰতি বছৰে জমা ৰাখি 18ৰ পৰা 70 বছৰ বয়সৰ সকলো পুৰুষ-মহিলাই PMSBY বীমাৰ লাভালাভসমূহ গ্ৰহণ কৰিব পাৰে, য'ত হিতাধিকাৰীয়ে যিকোনো দুৰ্ঘটনাজনিত কাৰণত আংশিক প্ৰতিবন্ধকতাৰ বাবে 1 লাখ টকা আৰু সম্পূৰ্ণ প্ৰতিবন্ধকতাৰ বাবে 2 লাখ টকা পৰ্যন্ত দাবী কৰিব পাৰে। যিসকলৰ বয়স 18ৰ পৰা 50 বছৰ, সেইসকলে প্ৰতি বছৰে জুনৰ পৰা আগষ্ট মাহত যদি পঞ্জীয়ন কৰিছে 436 টকা, যদি ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহত পঞ্জীয়ন কৰিছে 342 টকা, যদি ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত পঞ্জীয়ন কৰিছে 228 টকা আৰু যদি মাৰ্চ মাহৰ পৰা মে' মাহৰ ভিতৰত পঞ্জীয়ন কৰিছে কেৱল মাত্ৰ 118 টকা জমা ৰাখি PMJJBY বীমাৰ লাভালাভসমূহ আদায় কৰিব পাৰে। এই বীমাৰ জৰিয়তে কোনো ব্যক্তিৰ বিয়োগত পৰিয়ালৰ লোকে 2 লাখ টকা পৰ্যন্ত দাবী কৰিব পাৰে। মনত ৰাখিব, এই সকলো বীমাৰ সময়সীমা কেৱল 31 মে' পৰ্যন্তহে। যিসকল ব্যক্তিয়ে PMSBY আৰু PMJJBY বীমাৰ পঞ্জীয়ন কৰা নাই, তেখেতসকলে নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ পঞ্জীয়ন কৰিবৰ বাবে নিজৰ বেংকৰ শাখাৰ বেংক পাছবুক, আধাৰ, পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু মনোনীত ব্যক্তিৰ আধাৰ, পান আৰু ভোটাৰৰ লগত প্ৰ-পত্ৰ পূৰণ কৰি পঞ্জীয়ন কৰিব পাৰিব। অধিক জানিবৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৰ্মৰত বীমা সখী বা বেংক সখীসকলৰ সৈতে যোগাযোগ কৰক। ধন্যবাদ।